আৰু এতিয়া প্ৰথম কাষ্টমাৰ আইতা ভাগৰ মই আইতা ইপিনে যাওক আপোনাৰ দোকানৰ কাষ্টমাৰ মই প্ৰথম আপোনাৰ মই পানী বটল দুটা কিনিছো দেই পানী বটল দুটাত কেইটকা হ'ব 20 টকা দুটা পানী বটল কেইটকা হ'ব 20 টকা হ'ব এইটো 20 টকা ল'ব বহনি কৰিছো দেই মই এইটো পইচা ভালকে থব আৰু এতিয়া আইতা ঘৰখন ফিটা কাটক আইতা কেনেকুৱা লাগিছে ঘৰখন কেনেকুৱা লাগিছে ভাল লাগিছে অৱশেষত আইতা ভাগৰ দোকানখন সম্পূৰ্ণ হ'লগে ঘৰটো সম্পূৰ্ণ হ'লগে আৰু আপোনালোকে সকলোৱে শেষলৈকে চাব কেনেকুৱা পাইছে আপোনালোকে ক'ব আৰু বহুত ডাঙৰ এখন দোকান বনাইছোঁ সেইবুলিও নহয় আৰু বহুত যে ডাঙৰ এটা ঘৰ বনাইছোঁ সেইটোও নহয় আৰু এতিয়া আইতা ভাগৰ দোকানখন দেখাইছোঁ আপোনালোকে খালি সকলোৱে ভিডিঅ'টো চাব আৰু যদি ভাল পায় দোকানখন যদি পচন্দ হৈছে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব এইখনেই হৈছে আইতা দোকানখন দেখিছে এইখনেই হৈছে আইতা দোকানখন আৰু আইতাই ফিটা কাটিবলৈ ৰখি আছে এয়া দেখিছে চাকি তাকি লৈ ধূপ চুপ লৈ আৰু এতিয়া আইতা দোকানখন হৈ গ'ল এইপিনে চাওক দোকানখন হৈ গ'ল কেনেকুৱা লাগিছে ভাল লাগিছে আপুনি বস্তু বিকিব পাৰিব আজিৰ পৰা পাৰিব ঠিক আছে আপুনি সম্পূৰ্ণ কোনটো কেইটকা গম পাব চাগে নহয় ঠিক আছে এতিয়া আমি ফিটা কাটিব লাগে আৰু এতিয়া আইতা দোকানখনৰ মুকলি কৰিবলৈ লৈছে ফিটা কাটি আইতা ফিটা কাটক সকলোৱে হাত চাপৰি মাৰি দিব আৰু আইতা ফিটা কাটক কাটক আইতা দোকান সম্পূৰ্ণ হৈ গৈছে আৰু 25 দিনৰ পৰা লাগি আছো গম পাইছে আজি হৈছে 25 নম্বৰ দিন আপোনালোকৰ কাৰণে যিমান পাৰো বানাক্ৰান্ত ৰাইজৰ কাৰণে কাম কৰি আছো ঘৰলৈ যোৱা নাই আপোনালোকে গম পাইছে আপোনালোকৰ এই আইতা মুখত এটা হাঁহি দেখাবলৈ আইতা লিখা মানুহবিলাকৰ মুখত এটা হাঁহি দেখাবলৈ কষ্ট কৰি আছো ৰাতিয়ে দিনে প্ৰায় 25 দিনৰ পৰা লাগি আছো আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব এতিয়া আইতা দোকানখনত কি কি ভৰাই দিছো আমি একপাক দেখাই দিছো আৰু এতিয়া দোকানখন আইতা এইখন আছে দেখিছে এইখন আছে দৰ্জাখন আমি যিমানটো পাৰো অকমান ভালকে বনাবলৈ চেষ্টা কৰিছো এখন হৈছে আইতা ভাগৰ দৰ্জাখন এখন আৰু এটা কথা আইতা ভাগৰ ইয়াত অকণমান মাটিটো আমি উঠাবলৈ মানে অলপ সিমান মানে নেপালো ওচৰত মাটি আৰু কাৰণ কেলৈ পানী হৈ আছে আপোনালোকে গম পাইছে একেবাৰে অকণমান তলত হৈছে আইতা আমি লাহে লাহে সুমিয়াই থাকিব আইতাই আৰু দেখিছে দোকানখন একপাক চাই দিয়ক আপোনালোকে বহুত এখন ডাঙৰ দোকান খুলিছোঁ সেইটো নহয় যি পাৰিছোঁ সমৰ্থ অনুযায়ী আৰু আপোনালোকে বহুত ভাবিছে চাগে বহুত টকা ডনেশ্যন পাইছে কিবা পাইছে ইমান টকা সেইকাৰপৰা 25 দিনলৈকে যিহেতু কাম কৰি আছে বানাক্ৰান্ত ৰাইজৰ মাজত কিন্তু সেইটো ভুলক কমেই নাভাবিব জাষ্ট পাইছোঁ 20% মান পইচা মই পাইছোঁ বাকী 80% পইচাই মই নিজৰ পৰাই যিহেতু মানে খৰচ কৰি আছোঁ মোৰ গম পাই আপোনালোকে সৰুকৈ এখন দোকান আছে কাপোৰে সেইখন পৰাই যিমান পাৰোঁ চলাই আছোঁ আৰু আপোনালোকে এইখন দোকান দেখিছে আপোনালোকে ইয়াত আলু পিঁয়াজৰ পৰা আদি কৰি সম্পূৰ্ণ আইতাই মানে বিকিব পাৰিব কাৰণ কেলৈ এখন গাঁৱৰ দোকান আপোনালোকে গম পাইছে চব বস্তু লাগিব আৰু আইতা এইখন এই দোকানখন আইতাক কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে আপোনাৰ ঘৰখনো হৈ গৈছে ইতিমধ্যে পৰা বস্তু বিকিব পাৰিব বিশ্বাস আছে আৰু আইতা অকণমান এডোখৰ এতিয়া কিবা এটা উঠি ল'ব লাগিব গম পাইছে না আপুনি কাৰণ ইয়াত মাটিটো নেপালো আমি লাহে লাহে মাটিটো ভৰাই ল'ব আপুনি হ'ব ঠিক আছে আৰু এইবিলাক বস্তু কেইটকাত কি বিকিব লাগে গম পাইছে নহয় এইবিলাক এতিয়া মিঠাতেল আৰু এইবিলাক ৰিফাইন চিফাইন কেইটকাত বিকিব লাগে ইয়াত MRP থাকিব ঠিক আছে আপোনাৰ নেজানিলেও নাতি এগৰাকী আছে নহয় আপুনি ধুনীয়াকৈ সুধি ল'ব তেখেতক আৰু আইতাক চিনি পাইছে আইতাক কোনোৱে নাই ছোৱালী এগৰাকী আছিলে বিয়া পাতিলে তেখেতৰ হাজবেণ্ডো নাই প্ৰায় 15 বছৰমান হৈছে ঢুকুৱা আৰু সেইসোপা আইতাক এখন দোকান দি দিলোঁ লগতে এখন ঘৰো বনাই দিলোঁ ঘৰখনো এপাক দেখাই দিমগৈ ঘৰখনো আজিয়ে সেনেকুৱা কৰিম আৰু যিমানখিনি পাওঁ চেষ্টা কৰিছোঁ আৰু আপোনালোকে যিমান পাৰে মৰম আশীৰ্বাদ কৰি যাব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব এতিয়া আইতা ভাগৰ আমি ঘৰখন দেখাম লগতে আপোনালোকৰ দোকানখন কেনেকুৱা লাগিছে কমেণ্ট কৰিব আপোনালোকে আৰু দগা পেলা আমি কিনি দিছোঁ আইতাক আমি ভাবিছিলোঁ কম্পিউটাৰ এখন কাটা কিনি দিওঁ বুলি কম্পিউটাৰ কাটাখন আইতা চলাব নাজানিব কাৰণ আপোনালোকৰ মই ইমান ভালকৈ নাজানিব বা বেলেগে ইমান ভালকৈ নাজানে সেইকাৰণে আইতানো ক'ত জানিব বুলি মই সেইকাৰণে এখন আমাৰ ডাইৰেক্ট লোকেল কাটা এখনকৈ কিনি দিছোঁ প্ৰায় ইয়াৰ পৰা 1 কেজিৰ পৰা 50 গ্ৰামলৈকে আছে গম পাইছে জুখিব জানিব নহয় জানিব আলু পিঁয়াজৰ পৰা আদি কৰি দালি চালিৰ পৰা আদি কৰি বুট মাছ চব জুখিবলৈ জানিব আৰু এইবিলাক আপোনালোকে এনেই হেৰি এটাত ভৰাই যাব যোনবিলাক বৈয়াম খালী হ'ব মৰ্টনৰ বৈয়াম চৈতনৰ বৈয়াম সেইবিলাকত ভৰাই যাব আৰু আইতা দোকানখন ভূঞাহাট আদৰ্শ গাঁৱক মই দোকানখন চমজাই দিলোঁ অকল আইতা দোকান নহয় এখন ভূঞাঘাট আদৰ্শ গাঁও এখন দোকান হয় আপোনালোকে মৰম কৰি আইতাক আগুৱাই লৈ যাব লাগিব কাৰণ কেলৈ আইতা সংস্থাপন এতিয়া এইটোৱেই তেখেতৰ বিজনেছ বুলি ক'বলৈ একো নাই কাৰণ তেখেতে আগত কৰিছিলে হাজিৰা কাম কৰিছিলে কিন্তু এতিয়া মই আহিলোঁ যিহেতু আইতাৰ ঘৰ আইতাকনো কেনেকৈ হাজিৰা কাম কৰিবলৈ দিব পাৰোঁ সেইকাৰণে আইতাৰ বয়স বহুতো হৈছে সেইকাৰণে এতিয়া হাজিৰা কৰা বয়স নহয় তেখেতৰ এতিয়া এই গাঁওখনক মই দোকানখন চমজাই দিলোঁ এই গাঁওখনে এতিয়া এই দোকানখন আগুৱাই লৈ যাব লাগিব যিমান পাৰে আইতাক ছাপোৰ্ট কৰিব লাগিব 2-এটা বস্তু কিনিলেহে আইতাৰ দোকানখন ডেভেলপ কৰিব পাৰিব বা বিজনেছটো কিবা আকৌ মাল আনিব পাৰিব সেইকাৰণে আপোনালোকে সকলোৱে আইতাক দোকানখনত খোলাত সহায় সহযোগ কৰিব লাগিব মই যিহেতু দোকানখন দি থৈ গুচি যাম কিন্তু আইতা ইয়াত থাকিব লাগিব
কিন্তু সেইকাৰণে ভূঞাহাট আদৰ্শ গাঁৱলৈ মোৰ পিনৰ পৰা এটা অনুৰোধ থাকিলে আপোনালোকে যিমান পাৰে আইতাৰ দোকানত আহিব, দুটা এটা বস্তু কিনিব। তেতিয়া আইতা ভাগৰ আপোনালোকে যদি দুটা এটা বস্তু কিনে আইতা দিনবিলাক তেতিয়া ভালকৈ যিমান পাৰে চলাই যাব পাৰিব। ইয়াত দেখিছে এইখনেই হৈছে দোকানখন, আৰু বহুত দেখা ডাঙৰ দোকান বনাইছোঁ সেইটোও নহয়, এইখনেই হৈছে দোকানখন। কেনেকুৱা পাইছে দোকানখন? ভাল লাগিছে। ইমান এখন ডাঙৰ দোকান দিব পৰা নাই, যিটো পাৰিছোঁ চেষ্টা কৰিছোঁ। ঠিক আছে। আৰু এজন হৈছে দাই, আপোনাৰ নামটো কি আছিলে? মোৰ নাম শ্ৰী দুৰ্গেশ্বৰ। হয়। আৰু তেখেতৰ মাটিতে দোকানখন দিয়া আছে, আপোনাৰ দাদাৰ মাটি নহ'ব? দাদাৰ মাটিতে আইতা যিহেতু দোকানখনলৈ মানে ঘৰটোলৈ অকণমান ভিতৰলৈ আছে, তাত যিহেতু দোকানখন নচলিব, তেখেতৰ দাদাৰ দোকানতে মানে মাটিডোখৰতে আমি দোকানখন দি দিছোঁ। আৰু আইতাই এখন দোকান আজিৰ পৰা আপুনি ভালকৈ চলাব লাগিব। আপুনি গম পাইছে চাগে কাষ্টমাৰক কেনেকৈ বিহেভ কৰিব লাগিব। কাষ্টমাৰে কেতিয়াবা আপোনাক এষাৰ বেয়াকৈও কৈ থৈ যাব, গম পাইছে? আপুনি খালি ভুলক্ৰমে কাষ্টমাৰক ৰিপ্লাই নকৰিব, মানে বেয়াকৈ আকৌ আপুনিও নক'ব দেই। এষাৰ দুষাৰ আমি বিজনেছ কৰা মানুহে শুনিবও লাগিব, গম পাইছে চাগে? কেতিয়াবা ভাল বেয়া মাজত থাকিবই, 5টা আঙুলি যিহেতু সমান নহয়, গম পাইছে আপোনালোকে? আৰু আইতা যিমান পাৰে চলাবলৈ চমজাই দি থৈ গ'লোঁ। ভূঞাহাট আদৰ্শ গাঁৱত এইখন দোকান চমজালোঁ। আজিৰ পৰা এই দোকানখন আপোনালোকে আইতাক আগুৱাই লৈ যাবলৈ আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব। আৰু এগৰাকী আইতাৰ ঘৰখন দেখাম মই। আইতাৰ ঘৰখনো যিহেতু ইতিমধ্যে হৈ গৈছে, আইতাৰ ঘৰখননো কেনেকৈ বনালোঁ কি কথা সম্পূৰ্ণ দেখাম। আপোনালোকে খালি মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় শ্বেয়াৰ কৰি দিব। মানে 25 দিনৰ পৰা লাগি আছোঁ বানাকান্তৰ ৰাইজতে ঘৰ মাৰি যোৱা নাই, আপোনালোকে গম পাইছে। আপোনালোকে যদি এটা মৰম নিদিয়ে, সকলোৱে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ যদি নকৰে ভিডিঅ'বিলাকত, মোৰ উৎসাহ নাপাম। তেতিয়া আপোনালোকে যদি এটা শ্বেয়াৰ এটা লাইক কৰি যায়, মোৰ উৎসাহ পাওঁ কাম কৰি যাবলৈ। আৰু যিসকলে পেজটো ফ'ল' কাৰণে পেজটো ফ'ল' কৰি ল'ব। আপোনালোকৰ পেজটো ফ'ল' কৰিলে মানে ভাল লাগে, আৰু মোৰ সম্পূৰ্ণ আপডেটবিলাক তেতিয়া পাই যাব, কেইখন মানে কি কাম কৰিছোঁ, কেইখন ঘৰ বনাইছোঁ, কি কথা। আৰু এতিয়া বানাকান্ত ৰাইজৰ মাজত মই এতিয়া 15খন ঘৰ কমপ্লিট হৈছে। আইতা ঘৰখনেদি 15খন ঘৰ কমপ্লিট হৈছে ইতিমধ্যে। আৰু যে অকলে বানাকান্ত ৰাইজৰ মাজতে মই আছোঁ সেইটো নহয়, তাৰ আগৰ পৰাই মই যিমান পাৰোঁ দুখীয়া নিচিনা ৰাইজৰ কাৰণে কাম কৰি আহিছোঁ। আপোনালোকে এই আশীৰ্বাদটো আপোনালোকক লাগিব। গাটো ভাল নহয় আপোনালোকে গম পাইছে, কালি হস্পিটেলৰ পৰাও আহিছোঁগৈ, আৰু যি পাৰিছোঁ দোকানখন দিবলৈ চেষ্টা কৰিলোঁ। আৰু মৰম আশীৰ্বাদ সকলোৱে দিব এই আইতাগৰাকী। আৰু এতিয়া প্ৰথম কাষ্টমাৰ আইতা ভাগৰ মই, আইতা ইপিনে যাওক। আপোনাৰ দোকানৰ কাষ্টমাৰ মই প্ৰথম আপোনাৰ মই পানী বটল দুটা কিনিছোঁ দেই। পানী বটল দুটাত কেইটকা হ'ব? 20 টকা। দুটা পানী বটল কেইটকা হ'ব? 20 টকা হ'ব। এইটো 20 টকা ল'ব, বহনি কৰিছোঁ দেই মই। এইটো পইচা ভালকৈ থ'ব, ঠিক আছে? এইটো পইচা খৰচ নকৰিব, দাজত ৰখাই দিব দেই বাৰু। আৰু পানী বটল দুটা ল'লোঁ আইতা প্ৰথম দোকানখনৰ পৰা। ভিডিঅ'টো যথেষ্টখিনি দীঘলীয়া হৈ গৈছে, একেবাৰে আইতাৰ ঘৰখন চাব। আপোনাৰ নেক্সট ভিডিঅ'টো দেখাই দিম আপোনালোকক। আৰু আইতাৰ দোকানখন এতিয়া কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে ক'ব। যদি ভাল পাইছে সকলোৱে এটা শ্বেয়াৰ কৰি যাব, আৰু আইতাৰ দোকানখন ভালকৈ চলিবলৈ সকলোৱে আশীৰ্বাদ কৰিব। এতিয়া নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম আইতাৰ ঘৰখন। ঘৰটো সম্পূৰ্ণ দায়িত্ব লৈ ইমান ধুনীয়াকৈ কামখিনি কৰিলে, দোকানখনো ইমান ধুনীয়াকৈ তেওঁ বনাই দিলে, ঘৰখনো ধুনীয়াকৈ বনাই দিলে। তাৰ বাবে পৱন আজি আমাৰ গাঁৱৰ ফালৰ পৰা এটাজনী মৰম যাইছে।